এসময়ত এখন হাবিত এটা সিংহই বাস কৰিছিল। সি সেই হাবিখনৰ ৰজা আছিল। সেই হাবিতে এটা নিগনিও বাস কৰিছিল। নিগনিটো বৰ দুষ্ট আছিল। এদিনাখনৰ কথা, সিংহটোৱে নিজৰ আহাৰ গ্ৰহণ কৰি জিৰণি লৈ আছিল। সেই সময়তে দুষ্ট নিগনিটো আহি সেইখিনি পালেহি। সি শুই থকা সিংহটোক দেখি ভাবিলে, সিংহ মহাৰাজ দেখোন টোপনিত লাল কাল, এওঁৰ পিঠিত উঠি খেলিব পৰা যায়। মই পিঠিত উঠিলে ক'তনো সাৰ পাব তেওঁ, আৰু সাৰ পালেও মোকনো ক'ত ধৰিব পাৰিব। সাৰ পালেই মই পলাই সাৰিম। এইদৰে ভাবি নিগনিটো সিংহটোৰ পিঠিত উঠি জঁপিয়াই জঁপিয়াই খেলিবলৈ ধৰিলে। সিফালে সিংহটোৰ কেঁচা টোপনি আহিছিলহে মাত্ৰ। নিগনিৰ এই কাণ্ডত সিংহটো সাৰ পাই উঠিল আৰু সি নিগনিটোক থাপ মাৰি ধৰি পেলালে আৰু খঙত গৰজিবলৈ ধৰিলে। এই দুষ্ট নিগনি, তোৰ ইমান সাহস! তই মোৰ কেঁচা টোপনি ভাঙিলি। আজি তোৰ ৰক্ষা নাই। তোক আজি মই মোহাৰি মাৰিম। নহয় নহয় মহাৰাজ, মোক নামাৰিব। মোৰ ভুল হৈ গ'ল, এবাৰলৈ ক্ষমা কৰি দিয়ক। মই এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ। আৰু হয়তো কেতিয়াবা মই আপোনাক সহায় কৰিব পাৰোঁ। মোক এৰি দিয়ক মহাৰাজ। তই এই কণমানি নিগনিয়ে মোক সহায় কৰিবি? বনৰ ৰজা সিংহক সহায় কৰিবি? কিডাল সহায় কৰিবি তই? মহাৰাজ, মোক এৰি চাওকচোন। মই কেতিয়াবা নহয় কেতিয়াবা আপোনাক নিশ্চয় সহায় কৰিম। বাৰু এৰি দিছো, যা। চাওঁচোন বাৰু তই মোক কিনো সহায় কৰ। এই বুলি সিংহটোৱে নিগনিটোক যাবলৈ দিলে। সি মোক সহায় কৰিব। কেইদিনমানৰ পাছত সিংহটোৱে হাবিত ইফালে সিফালে ঘূৰি ফুৰোতে চিকাৰীয়ে পাতি থোৱা এখন জালত সোমাই পৰিল। সি বহু চেষ্টা কৰিও জালৰ পৰা মুক্ত হ'ব নোৱাৰিলে। সি জোৰেৰে গৰজিবলৈ ধৰিলে। সিংহৰ গৰজনি শুনি নিগনিটো দৌৰি আহিল। সি সিংহক জালত আবদ্ধ হৈ থকা দেখিলে। মহাৰাজ, আপুনি চিন্তা নকৰিব। মই এতিয়াই এই জাল কাটি আপোনাক মুকলি কৰি দিম। নিগনিটোৱে অলপো সময় নষ্ট নকৰি তাৰ চোকা দাঁতেৰে জালখন কুটি পেলালে আৰু সিংহটো মুকলি হৈ পৰিল। তোমাক অশেষ ধন্যবাদ নিগনি। আজি তুমি মোৰ প্ৰাণ ৰক্ষা কৰিলা। মোক ক্ষমা কৰি দিবা। মই তোমাক সৰু বুলি হাঁহিছিলো। মই এই কথা বুজি পালো যে সৰুৱেও কেতিয়াবা ডাঙৰক সহায় কৰিব পাৰে। বহু সময়ৰ আগৰ কথা। এখন হাবিত বিভিন্ন প্ৰজাতিৰ জন্তুৱে বাস কৰিছিল। গোটেইবোৰ জন্তুৱে মিলিজুলি আনন্দেৰে জীৱন অতিবাহিত কৰি আছিল। প্ৰতিদিনে আবেলি সিহঁতে নদীৰ পাৰত একলগ হৈ সুখ দুখৰ কথা পাতিছিল আৰু খেলা ধূলাও কৰিছিল। এদিনাখন এটা সিংহ সেই হাবিলৈ আহিল আৰু গোটেইবোৰ জন্তু দেখা পাই ক'লে, আৰে বাহ, আহাৰেই আহাৰ। এতিয়া মই এই হাবিতেই থাকিম আৰু ইহঁত গোটেইবোৰকে খাই মোৰ পেট ভৰাম। আটাইবোৰ জন্তুৱে ভয়ত কঁপিবলৈ ধৰিলে আৰু সকলোৱে নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল। পিছদিনাখনৰ পৰা সিংহই এফালৰ পৰা সকলো জন্তুকে মাৰি খাবলৈ ধৰিলে। ইয়াৰ ফলত সকলো জন্তু চিন্তিত হৈ পৰিল আৰু সিংহৰ ওচৰলৈ গ'ল। হৰিণা পহুতীয়ে সিংহক ক'লে, হে সিংহ মহাৰাজ, আপুনি এনেদৰে গোটেই দিন চিকাৰ কৰি থাকিলে কেইটামান দিনতে সকলো জন্তু শেষ হৈ যাব। তেতিয়া আপুনি ভোকত থাকিবলগীয়া হ'ব। আৰে সেইটো দিনৰ কথা ভাবি মই এতিয়া ভোকত থাকিম নেকি? আমাৰ ওচৰত এটা ভাল উপায় আছে। প্ৰতিদিনে আমাৰ মাজৰ পৰা এটা জন্তু আপোনাৰ গুহাৰ ভিতৰলৈ নিজে আহি যাব। আপুনি তাক
খাই নিজৰ ভোক গুচাব। এইটোতো বৰ ভাল উপায়। মই তোৰ কথা মানি লৈছো, কিন্তু প্ৰত্যেক দিনা ৰাতিপুৱাই মোৰ আহাৰ মোৰ গুহাৰ সন্মুখত উপস্থিত হ'ব লাগিব। ঠিক আছে মহাৰাজ। ঠিক আছে মহাৰাজ। ঠিক আছে মহাৰাজ। আৰু এইদৰে সিংহই প্ৰতিদিনে এটা জন্তুক নিজৰ আহাৰ কৰিবলৈ ধৰিলে। এইদৰে সি আৰামেৰে দিন কটাবলৈ ধৰিলে। এদিন এটা শহাৰ পাল পৰিল। শহাটো বৰ বুদ্ধিয়ক আছিল। সি এটা বুদ্ধি পাঙিলে। সি সিংহৰ গুহালৈ জানি বুজি বহুত পলমকৈ গ'ল। সিংহই ভোকত ঢপলিয়াই আছিল আৰু সি খঙত অগ্নিশৰ্মা হৈ আছিল। শহাটো সিংহৰ গুহাত উপস্থিত হলত সিংহই ক'লে, ইমান দেৰি কিয় কৰিলি? তই জাননে মই কিমান ভোকত আছো? মহাৰাজ ক্ষমা কৰিব, মইতো সময়মতে আহি আছিলোঁ, কিন্তু মই আহি থাকোঁতে বাটত অন্য এটা সিংহক লগ পালোঁ আৰু সি ক'বলৈ ধৰিলে যে আজিৰ পৰা সি এই হাবিৰ ৰজা। সি মোৰ লগৰটোকো খাই পেলালে। মই যেনে তেনে মোৰ প্ৰাণ বচাই আপোনাৰ ওচৰত আহিছোঁ। এই হাবিৰ ৰজা কেৱল মই। কোন সেই আনটো সিংহ? বল মোক তাৰ ওচৰলৈ লৈ বল। বলক মহাৰাজ, ওচৰতে আছে সি। শহাটোৱে সিংহটোক এটা কুঁৱাৰ ওচৰলৈ লৈ আহিল আৰু সি জুমি চাই ক'লে, মহাৰাজ, এইটোৱেই সেই সিংহটো। এই কুঁৱাটোৰ ভিতৰত লুকাই আছে। যেতিয়াই সিংহটোৱে কুঁৱাটোত জুমি চালে, তেতিয়া তাত তাৰ নিজৰ ছাঁটো দেখা পালে। সিংহই সেই ছাঁটো দেখা পাই জোৰেৰে গৰজি উঠিল কোন হয় তই? আৰু সি গৰজি উঠা ছাঁটো দেখা পালে। কোন হয় তই? নিজৰ ছাঁটোক অন্য সিংহ বুলি ভাবি তাক মাৰিবলৈ বুলি সিংহটো কুঁৱাত জঁপিয়াই পৰিল। আৰু সি উঠিব নোৱাৰি কুঁৱাটোত ডুবি মৰিল। সেয়া দেখি সকলো জন্তু আনন্দিত হৈ উঠিল আৰু শহাটোক সকলোৱে ধন্যবাদ দিবলৈ ধৰিলে। আৰু গোটেইবোৰ জন্তুৱে পুনৰ শংকাহীন হৈ আনন্দেৰে দিন কটাবলৈ ধৰিলে। ইছপৰ সাধু, বেলি আৰু বতাহ। তেওঁৰ গাৰ কাপোৰখন যোনে গুচাব পাৰিব তেওঁৱেই বেছি শক্তিশালী বুলি প্ৰমাণিত হ'ব। বাছ ইমানেই? এয়াতো মোৰ বাবে একেবাৰে সহজ কাম। ঠিক আছে, তেনেহ'লে আৰম্ভ কৰোঁ আহা। অঁ নিশ্চয়, মই প্ৰথমে চেষ্টা কৰোঁ নেকি, কাৰণ ইয়াৰ পিছত তোমাৰ চেষ্টা কৰাৰ প্ৰয়োজনেই নাথাকিব। বাৰু দেখা যাওকচোন। বতাহে তাৰ সমস্ত শক্তি প্ৰয়োগ কৰি বাটৰুৱাজনৰ গাৰ পৰা কাপোৰখন এৰুৱাবলৈ চেষ্টা কৰিলে। যিমানে বতাহে চেষ্টা কৰে সিমানে মানুহজনে গাৰ কাপোৰখন টানি আজুৰি মেৰিয়াই লয়। ইয়াৰ পিছত বেলিৰ পাল পৰিল। বেলিয়ে নিজৰ তাপ বঢ়াই দিলে। মানুহজনে ৰ'দৰ তাপ সহ্য কৰিব নোৱাৰি দেহৰ পৰা বস্ত্ৰখন আঁতৰ কৰিলে আৰু গছ এজোপাৰ তলত ছাঁ ল'বলৈ বুলি বহি পৰিল। বাৰু এতিয়া কি কোৱা তুমি বতাহ? মই পৰাজয় স্বীকাৰ কৰিছোঁ। আৰু এইদৰেই অহংকাৰী বতাহে বুজি পালে যে তেওঁ প্ৰত্যেক ক্ষেত্ৰতেই শুদ্ধ হ'ব নোৱাৰে। আমি বহুতো ক্ষেত্ৰত ভাল হ'ব পাৰোঁ, কিন্তু কিছুমান ক্ষেত্ৰত কিছুমান মানুহ আমাতকৈও বেছি ভাল হ'ব পাৰে। এসময়ত এখন হাবিত এটা সিংহই বাস কৰিছিল। এদিনাখন সি চিকাৰ কৰিবলৈ গোটেই হাবিতে ঘূৰি ফুৰিছিল, কিন্তু সি এটাও চিকাৰ কৰিব পৰা নাছিল। সিংহটো ভোকত ব্যাকুল হৈ পৰিছিল। বৰ ভোক লাগিছে, কিবা প্ৰকাৰে চিকাৰ এটা পালেই ৰক্ষা। এইটো দেখোন এটা গুহা। ইয়াৰ ভিতৰত কোনোবা নহয় কোনোবা জন্তু নিশ্চয় থাকিব। তাক মাৰি মোৰ
ভোগ গুচাম। এই বুলি ভাবি সিংহটোৱে গুহাটোৰ ভিতৰলৈ জুমি চালে, কিন্তু তাত কোনো নাছিল। তাত থকা জন্তুটো তাৰ পৰা ওলাই গৈছিল। এই গুহাটোত কোনোবা নহয় কোনোবা জন্তু নিশ্চয় থাকে। ৰাতি বিশ্ৰাম কৰিবলৈ সি নিশ্চয় আহিব। সেই গতিকে মই এই গুহাৰ ভিতৰত মনে মনে সোমাই থাকো। যেতিয়া সেই জন্তুটো ৰাতি আহিব, তেতিয়া মই তাক খাই পেলাম। এইদৰে ভাবি সিংহটো গুহাৰ ভিতৰত সোমাই বহি থাকিল। এই গুহাটো এটা শিয়ালৰ আছিল। সন্ধ্যা হলত শিয়াল নিজৰ গুহালৈ উভতিল। সি তাৰ গুহাত সোমাবলৈ খুজিছিলেই মাত্ৰ তেনেতে সি চক খাই ৰৈ গ'ল। সি সিংহৰ ভৰিৰ খোজৰ চিন দেখা পালে। ইয়াৰ দেখোন সিংহৰ খোজৰ চিন, কিন্তু এয়া কি? সিংহ গুহাৰ ভিতৰলৈ যোৱা খোজৰ চিন আছে, কিন্তু বাহিৰলৈ অহা খোজৰ চিন নাই। তাৰমানে সিংহই এতিয়াও গুহাৰ ভিতৰত বহি মই উভতি অহালৈ অপেক্ষা কৰি আছে। শিয়ালটো বৰ বুদ্ধিয়ক আছিল। সি সিংহটো গুহাৰ ভিতৰত আছেনে নাই জানিবৰ বাবে এটা বুদ্ধি পাঙিলে। সি গুহাৰ বাহিৰৰ পৰাই মাত লগালে। গুহা, অ গুহা, মই আহি গলো। সিংহই শিয়ালৰ মাত শুনি আৰু অধিক নিশ্চিন্ত হৈ বহি থাকিল। শিয়ালটোৱে পুনৰ মাত লগালে। গুহা, অ গুহা, আজি তুমি কিয় মনে মনে আছা? মোৰ কথাৰ উত্তৰ কিয় নিদিয়া? কিন্তু ভিতৰৰ পৰা কোনেও মাত নলগালে। সিংহ একেবাৰে সাজু হৈ বহি থাকিল। আৰে, আজি মোৰ গুহাই মোৰ ওপৰত খং কৰি আছে যেন পাওঁ। মোৰ কথাৰ উত্তৰেই দিয়া নাই। শিয়ালটোৱে সিংহটোক শুনাই ক'লে, শুনা গুহা, যদি এইবাৰো তুমি একো উত্তৰ নিদিয়া, তেন্তে মই এই ঠাই এৰি চিৰদিনৰ কাৰণে গুচি যাম আৰু কোনোবা নতুন গুহা বিচাৰি ল'ম। চিকাৰৰ অপেক্ষাত বহি থকা সিংহই ভাবিলে, এই গুহাটোৱে নিশ্চয় কথা কয়, গতিকে মইনো কিয় মাত দি নিদিওঁ। গুহাই শিয়ালক কিবা নহয় কিবা মাতেৰে মাত লগায়েই চাগে। যদি মই মনে মনে থাকো, তেন্তে শিয়াল গুহাৰ ভিতৰলৈ নাহিবই আৰু চিকাৰ মোৰ হাতৰ পৰা সাৰি যাব। এই বুলি ভাবি সিংহটোৱে লাহেকৈ মাত লগালে। কিন্তু সিংহটোৱে লাহেকৈ লগোৱা মাতটোৱেই গুহাটোত প্ৰতিধ্বনিত হৈ জোৰেৰে শুনা পাবলৈ ধৰিলে। তেতিয়া শিয়ালে নিজৰ প্ৰাণ বচাবলৈ তাৰ পৰা দৌৰি পলাবলৈ ধৰিলে। আৰু দৌৰি দৌৰি সি ভাবিলে, গুহাই কথা কোৱা বুদ্ধিটোৱে ভাল কাম দিলে, নহ'লে সিংহই আজি মোক নিশ্চয় ফালি চিৰি খাই পেলালেহেঁতেন। এসময়ত এখন হাবিত এটা শহা আৰু এটা কাছ বাস কৰিছিল। শহাটোৰ মনত অহংকাৰ আছিল যে সি বহুত বেগী। সি কাছটোৰ ধীৰ গতি দেখি তাক ঠাট্টা মস্কৰা কৰি হাঁহিছিল। এবাৰ শহাটোৱে তেনেদৰে ঠাট্টা কৰি ক'লে, কি কাছ ককাই, তুমি মোৰ লগত দৌৰিব পাৰিবা? হা, পাৰিবা মোৰ লগত দৌৰিব? চাওচোন কোন জিকে। ব'লা দৌৰ লগাওঁ। শহাটোৱে ভাবিলে যে কাছটোৱে ভয় খাব। নিজৰ ধীৰ গতিৰ বিষয়ে জ্ঞানটো থাকিবই তাৰ। নিশ্চয় শহা ভাইটি, ব'লা দৌৰ লগাওঁ। শহাটোৱে হাঁহিলে। ভালকৈ ভাবি লোৱা কাছ ককাই, তীব্ৰ গতিত দৌৰাজনেহে ৰেচত জিকিব, ধীৰ গতিত দৌৰাজন নহয়, বুজিলা? শহাটোৱে হাঁহিলে আৰু ওচৰে পাজৰে থকা জন্তুবোৰো সেই ঠাইত গোট খালে। প্ৰথমে দৌৰ লগাই চোৱাচোন শহা ভাইটি। এই প্ৰতিযোগিতা চাবৰ বাবে হাবিৰ জন্তুবোৰ একগোট হ'ল।
প্ৰতিযোগিতা আৰম্ভ হ'ল। সহায় তীব্ৰ গতিত দৌৰ মাৰিলে। কাছই নিজৰ ধীৰ গতিৰে আগবাঢ়িব ধৰিলে। অলপ দূৰ গৈ সহায় ঘূৰি চালে আৰু ভাবিলে, কাছ ককাইক দেখোন দেখাই নাযায়। ইয়াতে অলপ জিৰাই লওঁ। কাছ ককাই আহি পোৱালে মোৰ ভাগৰ জিৰাই হৈ যাব। দে অলপ আৰাম কৰি লওঁ। এইদৰে সহায় এজোপা গছৰ তলত জিৰাবলৈ ধৰিলে। কাছই লাহে লাহে একেৰাহে গৈ থাকিল। বাটত সি সহাক শুই থকা দেখিলে। কিন্তু সি নিৰন্তৰ লক্ষ্যৰ দিশে আগবাঢ়ি গৈ থাকিল। গৈ গৈ কাছই প্ৰতিযোগিতাত জয়লাভ কৰিলে আৰু সকলো জন্তুৱে সুঁহুৰি আৰু চাপৰি বজাই তাক স্বাগতম জনালে। চাপৰিৰ শব্দত সহাৰ টোপনি ভাগিল। সি দৌৰি দৌৰি সীমাৰেখাত উপস্থিত হ'ল। সি দেখিলে যে কাছ ককাইৰ জয়ৰ উদযাপন চলি আছে। এইদৰে সহায় নিজৰ ভুলৰ বাবে প্ৰতিযোগিতাত পৰাজয় বৰণ কৰিব লগা হ'ল। এসময়ত এখন গাঁৱত দুজন নলে গলে লগা বন্ধু আছিল। বন্ধু দুজনৰ কোনো সময়তে এৰা এৰি নাছিল। বন্ধু, কিমাননো আৰু গাঁৱত সোমাই থাকিবা? দুয়ো চহৰ ফুৰি আহোঁগৈ ব'লা। ঠিকেই কৈছা বন্ধু। পিছে চহৰলৈ যাবলৈ সেই হাবিৰ মাজৰ বাটটোৰ বাহিৰে দেখোন অন্য পথ নাই। শুনিছোঁ সেই হাবিখনত হেনো ভয়ংকৰ জীৱ জন্তু থাকে। সেই পথেৰে যাওঁতে আমাক যদি কোনোবা হিংস্ৰ জন্তুৱে পায় তেন্তে কি হ'ব? বন্ধু, চিন্তা কেলেই কৰিছা? মই থাকিমেই দেখোন তোমাৰ লগত। তুমি ভয় খাব নালাগে নহয়। ঠিকেই কৈছা। তুমি থাকোঁতে আৰু মই ভয় খামনে? তেনেহ'লে কাইলৈকে যাওঁ ব'লা। হ'ব দিয়া। পিছদিনা সিহঁত চহৰ ফুৰিবলৈ ওলাল। বন্ধু, হাবিখন পালোহি। সাৱধান হ'বা। বন্ধু, এৰা এৰি নহবা। আমি দুজন লগ হৈ থাকিলে বিপদ হ'ব নোৱাৰে, কাৰণ একতাই পৰম বল। বন্ধু, সেয়া কিহে মাতিছে? মোৰ বৰ ভয় লাগিছে। মোৰো বৰ ভয় লাগিছে। বন্ধু, সেইটো দেখোন ভালুক। আমাৰ ফালে আহি আছে। কি কৰা যায়? বন্ধু, আমি অতি শীঘ্ৰে এই গছজোপাত উঠি লোৱাই ভাল হ'ব। কিন্তু বন্ধু, তুমি দেখোন জানাই মই গছত উঠিব নাজানো। তুমি থাকা, মই গছত উঠো। নহয় বন্ধু, আমি কিবা এটা বেলেগ উপায় উলিয়াম। তুমি মোক এৰি নাযাবা। বন্ধু, তোমাৰ লগত থাকিলে তোমাৰ লগতে মোৰো প্ৰাণ যাব। তেনেকৈ মোক অকলশৰে এৰি নাযাবা। মই মহা বিপদত পৰিম। বন্ধু 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 ক'ত গ'লা? বন্ধু, মই গছত উঠিলোঁ। তুমি যি কৰা কৰা। কি কৰা যায়? ভালুকটো পাবহি এতিয়া। মই মাটিতে শুই পৰি মৰাৰ ভাও জোৰো। ভালুকে মৰা বস্তু নেখায়, গতিকে মোকো মৰা বুলি ভাবি এৰি থৈ যাব।
সঁচাকৈ ভালুকটোৱে তাৰ ওচৰলৈ আহি বাৰে বাৰে শুঙি চালে আৰু মৃত বুলি ভাবি এৰি থৈ গ'ল। ভালুকটোৱে বন্ধুক দেখোন একো নকৰিলে, বৰং কাণে কাণে কিবা কৈহে গ'ল। বন্ধু, ভাল বাচিলা, কিন্তু ভালুকটোৱে তোমাক একো নকৰিলে যে কিয়? আৰু সি তোমাৰ কাণে কাণে কিবা এটা কোৱা যেন লাগিল। কি কৈ গ'লনো সি? বন্ধু, মোক ভালুকটোৱে এই কথাকে ক'লে যে যি বন্ধুৱে বিপদত এৰি যায় তেওঁ অবিশ্বাসী, তেওঁৰ লগত বন্ধুত্ব কৰা অজ্ঞানীৰ কাম। ইয়াকে কৈ সি লগে লগে তাৰ বন্ধুৰ সংগ ত্যাগ কৰি ঘৰমুৱা হ'ল।